Hello student, মই আলিফুল হক আৰু আজিৰ ভিডিঅ'ত আমি কৰিম ক্লাছ 10 ৰ সায়েন্সৰ চেপ্টাৰ 6 ৰ কিছুমান এমসিকিউ সমূহ আৰু এইটো হ'ব আমাৰ দ্বিতীয় পাৰ্ট। ইয়াৰ আগতে আমি এটা ভিডিঅ' আপলোড কৰিছো য'ত আমি কেইবাটা কোৱেশ্চন আলোচনা কৰিছো আৰু যিবোৰ খুব ইম্পৰ্টেন্ট আছিল আৰু এইটো আমাৰ খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয়, ঠিক আছে। এইবোৰ আমাৰ কি হয় খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয়। সো চেপ্টাৰৰ নামটো কি হ'ল জীৱন প্ৰক্ৰিয়া, হয়নে? চেপ্টাৰৰ নাম কি আছে জীৱন প্ৰক্ৰিয়া আৰু এই জীৱন প্ৰক্ৰিয়াৰ কিছুমান কোৱেশ্চন আমি আলোচনা কৰো হা, ঠিক আছে। চোৱা ওকে, চোৱাচোন কোৱেশ্চনটো কি আছে আমাৰ কোৱেশ্চনটো দি আছে যে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ, হয়নে? ওকে, তন্ত্ৰ মানে কি হয়? চোৱা, তন্ত্ৰ মানে বুজি পোৱা নাই যে আমাৰ শৰীৰৰ ক্ষুদ্ৰতম একক কি হয়? কোষ মিলি কি গঠন হয়? কলা। আৰু এই কলাবোৰ মিলি কিছুমান কি গঠন হয়? তন্ত্ৰ। আৰু এই তন্ত্ৰ মিলি আমাৰ দেহৰ যিকোনো এটা কি হয়? অংগ গঠন হয়, ঠিক আছে। সো এই তন্ত্ৰবোৰ কি হয়? কিছু কলাৰ সমষ্টি, হয়নে? বহুত কেইটা কলা মিলি আমাৰ কি গঠন হয়? তন্ত্ৰ গঠন হয়। তাৰপিছত বৃক্ক কোনটো তন্ত্ৰৰ অংশ হয়? বা কিডনি, হয়নে? বৃক্ক মানে কি হয়? কিডনি। এই কিডনিটো কোনটো তন্ত্ৰৰ অংশ হয়? পৰিপুষ্টিত হৈ তন্ত্ৰ নহল, হয়নে? পৰিপুষ্টিত তন্ত্ৰ নহল। আৰু শ্বসন, ৰেচন, পৰিবহন, হয়নে? আৰু ইয়াৰ এনসাৰটো আমাৰ কি হয়? ৰেচন। যে আমি শুনি আহিছো পঢ়ি আহিছো, হয়নে? আমি শুনি আহিছো পঢ়ি আহিছো যে বৃক্ক দুটা হল ৰেচন তন্ত্ৰৰ অংশ। বৃক্ক দুটা হল আমাৰ ৰেচন তন্ত্ৰৰ অংশ, ঠিক আছে, হ'বনে? ওকে, নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন কি হৈছে? উদ্ভিদৰ দেহত জাইলেমৰ কাম হল। উদ্ভিদৰ দেহত জাইলেমৰ কাম হল যে জাইলেমে কি কাম কৰে? যে পানীৰ পৰিবহন, খাদ্যৰ পৰিবহন, এমিনো এচিডৰ পৰিবহন আৰু অক্সিজেনৰ পৰিবহন, হয়নে? অক্সিজেনৰ পৰিবহনটো নহয়, সো খাদ্যৰ পৰিবহন হ'ব নহলে পানীৰ পৰিবহন হ'ব। সো দুটা কলা থাকে নহয় আমাৰ, যে জাইলেম আৰু ফ্লোয়েম। জাইলেম কলা আৰু ফ্লোয়েম কলা, হয়নে? সো এই জাইলেম কলাৰ কাম হল আমাৰ পানীৰ পৰিবহন। এই জাইলেম কলাবোৰৰ কাম হল পানীৰ পৰিবহন। যে উদ্ভিদৰ দেহত জাইলেম কলাই কি কৰে? পানীৰ পৰিবহন কৰে, হয়নে? পানীৰ পৰিবহন কৰে। নেক্সট কুৱেশ্যনটো আমাৰ চাও কি দিয়ে। চোৱা, নেক্সট কুৱেশ্যন আমাৰ দি আছে যে চৰ্বিৰ ইমালফিকেশন সংঘটিত কৰে। চৰ্বিৰ ইমালফিকেশন সংঘটিত কৰে যে চৰ্বিৰ ইমালফিকেশন সংঘটিত কৰে ট্ৰিপচিনে, পেপচিনে, পিত্তলবনে আৰু এমাইলেজে। ইয়াৰ ভিতৰত কোনটো উৎক্ষেচকে? ইয়াৰ ভিতৰত কোনটো কি হল? উৎক্ষেচক। উৎক্ষেচক মানে কি? কিছুমান কেমিকেল পদাৰ্থ যিবোৰ আমাৰ দেহত সৃষ্টি হয়, উৎপাদন হয়। যে চৰ্বি অণুৰ ইমালফিকেশন সংঘটিত কৰে কোনে কৰে? পেপচিন নামৰ উৎক্ষেচকে কৰে। যে পেপচিন নামৰ উৎক্ষেচকে কি কৰে? চৰ্বি অণুৰ যে ফেট থাকে, যিবিলাক ফেটৰ যিবিলাক অণু থাকে সেইবিলাকৰ কি কৰে? ইমালফিকেশন কৰে, ঠিক আছে। ইমান ডিটেইলছত কোৱা নাই, মই জাষ্ট তোমালোকক কুৱেশ্যনবোৰ আৰু এনসাৰবিলাক দি আছো, হয়নে? অলৰেডি আমি পাঠত পঢ়িছোৱে কেনেকুৱা হয় কি নহয়, হয়নে? জাষ্ট ভিতৰৰ পৰা কুৱেশ্যন, যিবিলাক কুৱেশ্যন আমাৰ আহিছে সেইবিলাক আমি দি আছো, আলোচনা কৰি আছো। নেক্সট চোৱা, যে অবাত শ্বসন সম্পন্ন হয়। অবাত শ্বসন মানে কি? যিবোৰ শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়, হয়নে? যিবোৰ শ্বসন অক্সিজেনৰ কি হয়? অনুপস্থিতিত হয়। যিবোৰ শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়। শ্বসন দুই ধৰণৰ আছিল নহয়, অবাত শ্বসন আৰু সবাত শ্বসন। আমাৰ শ্বসন কেই ধৰণৰ আছিলে? দুই ধৰণৰ, অবাত শ্বসন আৰু সবাত শ্বসন। ইয়াৰ ভিতৰত আমাৰ ইয়াত কি দি আছে? অবাত শ্বসন। যে অবাত শ্বসন ক'ত সংঘটিত হয়? যে মাইটকন্ড্ৰিয়াত, ক্লৰোপ্লাষ্টত, কোষ কেন্দ্ৰত, হয়নে? কোষ কেন্দ্ৰতো নহব, ক্লৰোপ্লাষ্টতো নহব, মাইটকন্ড্ৰিয়াতো নহব। আমাৰ অবাত শ্বসন হয় সাইটোপ্লাজমত। অবাত শ্বসন ক'ত হয়?
সাইটোপ্লাজমত ঠিক আছে অবাত শ্বসন হয় সাইটোপ্লাজমত ওকে নেক্সট কোৱেশ্চন চোৱা হেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎক্ষেপকটোৰ নাম হল হেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎক্ষেপকটোৰ নাম হল সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎক্ষেপকটোৰ নাম হল এমাইলেজ লাইপেজ পেপচিন ট্ৰিপচিন চোৱা নিজে নিজে ট্ৰাই কৰি চোৱা যে এই হেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎক্ষেপকটোৰ নাম কি হ'ব নিজে নিজে চেষ্টা কৰি চোৱা আৰু এটো কেনেৰ কোৱেশ্চন হয় আমাৰ 5 নম্বৰ হয়নে 5 নম্বৰ কোৱেশ্চন যে এমাইলেজ লাইপেজ পেপচিন ট্ৰিপচিন কোনটো উৎক্ষেপকে হেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে ইয়াৰ ভিতৰত কোনটোৱে কৰে হয়নে কোনটোৱে কৰে এমাইলেজ লাইপেজ পেপচিন আৰু ট্ৰিপচিন ঠিক আছে মনত ৰাখিব লাগিব যে এমাইলেজ উৎক্ষেপকে এটোটা কি হয় উৎক্ষেপক হয় এমাইলেজ কি হয় উৎক্ষেপক হয় এই এমাইলেজ উৎক্ষেপকে হেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে ওকে নেক্সট কৈছে কি যে যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপক্ষী জীৱৰ অৰ্থাৎ যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে সেইবোৰক কি বুলি কোৱা হয় স্বপক্ষী জীৱ বুলি কোৱা হয় যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপক্ষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক কি বুলি কোৱা হয় স্থানান্তৰণ সালোক সংশ্লেষণ বোলে বাষ্পমোচন বোলে দীপ্ত ফসফৰিলীকৰণ বোলে মানে এইবিলাক আমাৰ চেপ্টাৰ 6ত দিয়াই নাই হয়নে আমাৰ দিয়া কি আছে সালোক সংশ্লেষণ হয়নে আমাৰ কি দিয়া আছে সালোক সংশ্লেষণ যি প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ এটা স্বপক্ষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক কি বুলি কোৱা হয় সালোক সংশ্লেষণ বুলি কোৱা হয় হয়নে ওকে 6 নম্বৰ কোৱেশ্চন গল 7 নম্বৰ কোৱেশ্চন যে ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হল ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হল হয়নে কোনটো অংশ হয় হাইপোথেলামাস হয়নে পশ্চাৎ মস্তিষ্কৰ হাইপোথেলামাস কি হয় ভোক আৰু পিয়াহ লগাৰ বাবে অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হল হাইপোথেলামাস ওকে নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন পঢ়িছো আমাৰ 8 নম্বৰ হয়নে আমাৰ লালটিত থকা উৎক্ষেপকবিধক বোলা হয় আমাৰ লালটিত থকা উৎক্ষেপকবিধ কি এমাইলেজ লাইপেজ ট্ৰিপচিন পেপচিন গতিকে নিজে চেষ্টা কৰি চোৱাচোন কি হয় নিজে মনে মনে এনসারটো সিলেক্ট কৰা যে ইয়াৰ এনসারটো আমাৰ কি হ'ব যে এমাইলেজ হ'ব নে লাইপেজ হ'ব নে ট্ৰিপচিন হ'ব নে পেপচিন হ'ব ওকে এতিয়া মিলাই চাবা ইয়াৰ এনসারটো আমাৰ কি হ'ব এমাইলেজ হ'ব যে আমাৰ লালটিত থকা উৎক্ষেপকবিধক বোলা হয় এমাইলেজ ঠিক আছে হ'ব ওকে নেক্সট কোৱেশ্চন যে স্ফাইগমমেনোমিটাৰ এটা যন্ত্ৰৰ নাম হয় এবিধ যন্ত্ৰ যাক মানুহৰ ডেছ জুখিবলৈ ব্যৱহাৰ কৰা হয়
স্ফাইগমোমেনোমিটাৰ যন্ত্ৰ যাক তেজ জুখিবলৈ ব্যৱহাৰ কৰা হয় ৰক্তচাপ ৰক্তচাপ মানে কি হয় জানে ব্লাড প্ৰেছাৰ হয়নে ব্লাড প্ৰেছাৰ ৰক্তচাপ মানে কি হয় ব্লাড প্ৰেছাৰ জোখা হয় তেজত অক্সিজেনৰ মাত্ৰা জোখা হয় নে তেজত শৰ্কৰা বা সুগাৰ তেজত সুগাৰৰ মাত্ৰা জোখা হয় নে তেজত ইউৰিয়াৰ মাত্ৰা জোখা হয় ইয়াৰ ভিতৰত কোনটো হ'ব সঠিক এনসাৰ কৈ দিয়া যে কোনটো হ'ব সঠিক এনসাৰ কৈ দিয়া হয় কোনটো হ'ব সঠিক এনসাৰ কেই নম্বৰ কোৱেশ্চন আমাৰ 9 নম্বৰ কোৱেশ্চন ওকে মনত ৰাখিবা যে স্ফাইগমোমেনোমিটাৰৰ দ্বাৰা আমাৰ কি জোখা হয় ব্লাড প্ৰেছাৰ জোখা হয় পৰীক্ষাত আহিব পাৰে হয়নে ওকে নেক্সট 10 নম্বৰ কোৱেশ্চন গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটৰ পৰিৱৰ্তিত হয় যে গ্লুকোজ ভাঙি গ্লুকোজ মানে কি হয় C6H12O6 হয়নে এটা হল গ্লুকোজৰ অণু তো গ্লুকোজৰ ভংগন ঘটি মানে ভাঙি পাইৰুভেটত পৰিৱৰ্তিত হয় কোষপৰশত মাইটকন্ড্ৰিয়াক কোষাৱৰণত আৰু গোলকবেদীত হয়নে মাইট্ৰকন্ড্ৰিয়াক কি বুলি কোৱা হয় কোৱাচোন এই মাইট্ৰকন্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি কোৱা হয়নে যে কোষৰ শক্তিৰ ভঁৰাল হল মাইটকন্ড্ৰিয়া মানে গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটৰ পৰিৱৰ্তিত হয় ক'ত হয় ওকে সো ইয়াৰ আনসাৰ আমাৰ হ'ব কোষৰ কোষপৰশত কি হয় আমাৰ যে গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটৰ পৰিৱৰ্তিত হয় ওকে সো নেক্সট কোৱেশ্চন বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু ওকে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে ADP AMP ATP CO2 হয়নে সো ইয়াৰ আনসাৰ কি হ'ব আমাৰ ATP হয়নে ATP কি বুলি কোৱা হয় জানে কোষীয় মুদ্ৰা বুলি কোৱা হয় যে কোন কাক কোষীয় মুদ্ৰা বুলি কোৱা হয় যে কাক কোষীয় মুদ্ৰা কারেন্সি অফ সেল কোষীয় মুদ্রা বলা হয় কাক বলা হয় এটিপিক কোষীয় মুদ্রা বলা হয় এটিপিক কোষীয় মুদ্রা বুলি কোৱা হয় মানে মুছি দিব পাৰো ওকে নেক্সট কোৱেশ্চন কোষত এন্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ডেছ ব্যৱহাৰ কৰে যে কোষত এন্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ডেছ ব্যৱহাৰ কৰে এন্ডোথাৰ্মিক বিক্ৰিয়া হয়নে এন্ডোথাৰ্মিক বিক্রিয়া মানে কি জানে য'ত থাৰ্মিক মানে হৈছে তাপ য'ত তাপৰ শোষণ হয় মানে তাপ প্ৰয়োজন হয় যিবোৰ বিক্ৰিয়া ঘটাৰ বাবে তাপ প্ৰয়োজন হয় তাক কোৱা হয় এন্ডোথাৰ্মিক বিক্ৰিয়া আৰু এটা আছে তোমাৰ এক্সোথাৰ্মিক বিক্ৰিয়া আৰু এটা তোমাৰ কি আছে এক্সোথাৰ্মিক বিক্রিয়া আৰু এটা তোমাৰ কি আছে এক্সোথাৰ্মিক বিক্রিয়া য'ত কি হয় তাপ শক্তিৰ উৎপাদন হয় তাপ শক্তিৰ সৃষ্টি হয় বা নিৰ্গত হয় তাপ শক্তিৰ সৃষ্টি বা নিৰ্গত হয় তাক কি বুলি কোৱা হ'ব এক্সোথাৰ্মিক বিক্রিয়া বুলি কোৱা হ'ব তাক কি বুলি কোৱা হ'ব এক্সোথাৰ্মিক বিক্রিয়া বুলি কোৱা হ'ব হয়নে সো কোষত
এন্ডোথার্মিক বিক্রিয়া সংঘটিতৰ বাবে কোষে ড্যাশ ব্যৱহাৰ কৰে হয়নে এটিপি কি আছিল আমাৰ কোষীয় মুদ্ৰা কোনো এটা কাম কৰাৰ কাৰণে পইচাটো প্ৰয়োজন হ'বই হয়নে কোনো এটা কাম কৰাৰ কাৰণে পইচাটো প্ৰয়োজন হ'বই গতিকে আমাৰ ইয়াতে কোষে এই ৰিয়েকচন সংঘটিত কৰাৰ কাৰণে কি ব্যৱহাৰ কৰিব কোৱাচোন এটিপি ব্যৱহাৰ কৰিব কাৰণ এটিপিক কি বুলি কোৱা হয় কোষীয় মুদ্ৰা মুদ্ৰা মানে কি পইচা টকা হয়নে কোষীয় মুদ্ৰা এটিপি কি বুলি কোৱা হয় কোষীয় মুদ্ৰা বুলি কোৱা হয় সো কোষত এন্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে কি ব্যৱহাৰ কৰে এটিপি ব্যৱহাৰ কৰে ঠিক আছে কোষে কি কৰে এটিপি ব্যৱহাৰ কৰে ঠিক আছে ইয়াৰ পিছত তোমাৰ নেক্সট কোৱেশ্চনলৈ যাও সো এমিবাৰ দৰে এমিবা হয়নে ধৰা ই হল এটা এমিবা ইয়াতে হয় কোষ কেন্দ্ৰ হয়নে এমিবাৰ দৰে এক কোষী প্ৰাণীয়ে এক কোষী বুলি কিয় কোৱা হয় ইয়াতে কেৱল এটা কোষে পোৱা যায় কিন্তু আমাৰ দেহত লাখ লাখ কোষ আছে হয়নে কিন্তু এমিবা যেটো প্ৰাণী আছে এই প্ৰাণী দেহত কেৱল এটাহে কোষ থাকে যাৰ কাৰণে ইয়াক এক কোষী প্ৰাণী বুলি কোৱা হয় যাৰ কাৰণে ইয়াক এক কোষী প্ৰাণী বুলি কোৱা হয় অৰ্থাৎ ইয়াতে কেৱল এটা কোষ আছে এমিবাৰ দৰে এক কোষী প্ৰাণীয়ে ড্যাশ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে প্ৰজনন মানে কি যি প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰে নিজৰ বংশ বৃদ্ধি কৰে যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাণীয়ে বংশ বৃদ্ধি কৰে যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাণীয়ে কি কৰে ভাই বংশ বৃদ্ধি কৰে তাক কি বুলি কোৱা হয় প্ৰজনন বুলি কোৱা হয় সো এমিবাই কি কৰে দ্বিবিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা কৰে বহু বিভাজন কৰে মুক্ৰোদগম কৰে বিভংগন কৰে হয়নে সো এমিবাৰ দৰে এক কোষী প্ৰাণীয়ে দ্বিবিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে অৰ্থাৎ এই এমিবাটো দুটা এমিবালৈ ৰূপান্তৰিত হ'ব এটা মাতৃ এমিবা দুটা এমিবালৈ ৰূপান্তৰিত হ'ব আৰু ইয়াকে কি বুলি কোৱা হয় দ্বিবিভাজন বুলি কোৱা হয় ইয়াকে কি বুলি কোৱা হয় দ্বিবিভাজন বুলি কোৱা হয় ঠিক আছে দ্বিবিভাজন বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চন সো বৃক্ক গঠনৰ প্ৰাথমিক একক হল বৃক্ক কিডনি হয়নে বৃক্ক গঠনৰ প্ৰাথমিক একক হল যে প্ৰাথমিক একক মানে কি আটাইতকৈ ক্ষুদ্ৰতম পদাৰ্থ যাৰ দ্বাৰা এই বৃক্কটো গঠন হৈছে যে আটাইতকৈ ক্ষুদ্ৰতম পদাৰ্থৰ দ্বাৰা আমাৰ বৃক্ক বা কিডনিটো গঠন হৈছে মেডুলা কাৰ অংশ হয় মেডুলা এটা ব্ৰেইনৰ অংশ হয় হয়নে ব্ৰেইনৰ অংশ হয় যে কৰ্টেক্স গ্লমেৰুলাছ আৰু নেফ্ৰন ঠিক আছে তোমালোকে চাবা ৰেচনতন্ত্ৰৰ অংশ যিখিনি আছে আমাৰ কিতাপত শেষত দি আছে যে ৰেচনতন্ত্ৰ বুলি যিখিনি পাৰ্ট দি আছে তাতে ধুনীয়াকৈ লিখা আছে যে নেফ্ৰন বৃক্ক গঠনৰ একক কি নেফ্ৰন মানে সৰু সৰু বহুতো নেফ্ৰনৰ দ্বাৰা আমাৰ বৃক্কটো গঠন হৈছে হয়নে সৰু সৰু বহুতো নেফ্ৰনৰ দ্বাৰা আমাৰ বৃক্কটো গঠন হৈছে গতিকে সো এনসার কি হবে নেফ্রন ওকে নেক্সট কোৱেশ্চন চোৱা মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধ হল ৰঞ্জক মানে কালাৰফুল হয়নে ৰঞ্জক মানে কি কালাৰফুল হয়নে সো মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধ হল হিমোগ্লোবিন প্লাজমা লোহিত ৰক্তকণিকা ওপৰ এটাও নহয় প্লাজমা মানে কি হয় জানে তেজৰ জুলীয়া অৱস্থাক প্লাজমা বুলি কোৱা হয় তেজৰ জুলীয়া অৱস্থাক প্লাজমা বুলি কোৱা হয় সো প্লাজমা হল তেজৰ জুলীয়া অৱস্থা আৰু লোহিত ৰক্তকণিকা আৰবিসি হয়নে ৰেড ব্লাড সেল তো মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধ হল কোনটো হয় হিমোগ্লোবিন হয় হয়নে হিমোগ্লোবিন হয় যে মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধ হল হিমোগ্লোবিন ওকে आंसर হ'ব হিমোগ্লোবিন ওকে লিখিলা কি হ'ব হিমোগ্লোবিন ঠিক আছে ওকে
নেক্সট কোৱেশ্চন তেজ এবিধ সৰল সংযোজক কলা তেজ এবিধ তৰল হয়নে তেজ এবিধ তৰল সংযোজক কলা তেজৰ এই তৰল মাধ্যমটোক কি বোলা হয় জাস্ট এক সেকেন্ড আগত কলো যে তেজৰ তৰল মাধ্যমটোক কি বুলি কোৱা হয় প্লাজমা বুলি কোৱা হয় না তেজৰ তৰল মাধ্যমটোক কি বুলি কোৱা হয় প্লাজমা বুলি কোৱা হয় ওকে নেক্সট হ'ব দে হয়নে উদ্ভিদৰ দেহত থকা ফ্লোয়েম কলাৰ কাম কি কাম হল কৈছো যে দুই ধৰণৰ কলা থাকে এক হল জাইলেম আৰু আনটো হল ফ্লোয়েম জাইলেমে কি কৰে উদ্ভিদৰ দেহত পানীৰ পৰিবহন কৰে হয়নে হিপাৰ দ্বাৰা মাটিৰ তলৰ পৰা পানীখিনি যে যায় সেই পানীখিনি উদ্ভিদৰ প্ৰতিটো অংশতে কি কৰে পৰিবহন কৰে কোনে জাইলেম কলাই হয়নে ওকে কিন্তু ফ্লোয়েম কলাই কি কৰে পানীৰ পৰিবহন কৰে নে খাদ্যৰ সংবহন কৰে পানীৰ পৰিবহন কৰে নে খাদ্যৰ সংবহন কৰে নে অক্সিজেনৰ পৰিবহন কৰে নে কাৰ্বন ডাই অক্সাইডৰ পৰিবহন কৰে কোনটো হ'ব ইয়াৰ আনসাৰ ওকে পানীৰ পৰিবহন খাদ্যৰ সংবহন পানী দেখোন কৰে তোমাৰ জাইলেমে হয়নে পানী কোনে কৰে জাইলেমে কৰে অক্সিজেনৰ পৰিবহন CO2 ৰ পৰিবহন ফ্লোয়েম কলাৰ কাম হল খাদ্যৰ সংবহন যে ফ্লোয়েম কলাবোৰে উদ্ভিদৰ দেহত থকা ফ্লোয়েম কলাবোৰে উদ্ভিদৰ এটা অংশৰ পৰা আনটো অংশলৈ কাণ্ডলৈ পাতলৈ মানে এইবোৰ অংশলৈ কি কৰে খাদ্যৰ পৰিবহন ঘটায় খাদ্যক অনা নিয়া কৰে বা কঢ়িয়াই লৈ যায় সো ইয়াৰ আনসাৰ আমাৰ কি হৈ যাব খাদ্যৰ সংবহন হৈ যাব নেক্সট কোৱেশ্চন যে পাচন নলীৰ কোনটো অংশত অৱশেষত খাদ্য হজম হয় কোনটো অংশত কৈছে কি ধৰা তোমাৰ এনেকুৱা আছে ধৰা ইধৰা পাকস্থলী হয়নে ইয়াতে ধৰা ক্ষুদ্ৰান্ত আছে ধুনীয়াকে ইয়াতে ক্ষুদ্ৰান্ত আছে আৰু এইখিনি শেষত কি আছে আমাৰ এনেকুৱা কি আছে আমাৰ বৃহদন্ত্ৰ আছে হয়নে এনে কি আছে বৃহদন্ত্ৰ আছে সো পেট মুখগহ্বৰ বৃহদন্ত্ৰ ক্ষুদ্ৰান্ত পেট মানে কি তোমাৰ পাকস্থলীকে পেট বুলি কৈছে সহজ ভাষাত এই পাকস্থলীকে পেট বুলি কৈছে সহজ ভাষাত বৃহদন্ত্ৰ মুখগহ্বৰ যে মুখ যদি তোমাৰ এইখিনি যদি মুখ হয় ইয়াতে তোমাৰ মুখগহ্বৰ বুলি ক'ব হয়নে এইখিনি যদি তোমাৰ মুখ হয় ধৰা এটা চকু আছে হয়নে এইটো তোমাৰ মুখ হয় এইটো ইয়াক কি বুলি ক'ব মুখগহ্বৰ বুলি ক'ব যে মুখগহ্বৰত অৱশেষত কৈছে মুখগহ্বৰটো হ'ব নোৱাৰে মুখগহ্বৰটো প্ৰথমতে পোৱা যায় হয়নে পেটৰ তলত তোমাৰ কি আছে ক্ষুদ্ৰান্ত আছে বৃহদন্ত্ৰ আছে হয়তো ক্ষুদ্ৰান্ত হ'ব বা বৃহদন্ত্ৰ হ'ব কিন্তু এটা কথা মনত ৰাখিবা যে বৃহদন্ত্ৰত শেষ পৰ্যায় যিখন আছে তোমাৰ যিখিনি আছে সেই শেষ পৰ্যায়ত বা বৃহদন্ত্ৰত খাদ্য হজম নহয় ক্ষুদ্ৰান্ত হল শেষ অংশ য'ত খাদ্যখিনি হজম হয় কি হয় হজম হয় ওকে ঠিক আছে নেক্সট কোৱেশ্চন বঢ়িয়া কোৱেশ্চন আছে তলৰ বিক্ৰিয়াত বিক্ৰিয়াকাৰী দ্ৰব্য চিনাক্ত কৰা বা বিক্ৰিয়ক দ্ৰব্য চিনাক্ত কৰা বিক্ৰিয়াকাৰী বা বিক্ৰিয়ক দ্ৰব্য চিনাক্ত কৰা ইয়াতে এটা খালী বক্স দি আছে হয়নে ইয়াতে কি বহিব যিটো পদাৰ্থই সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিতৰ সহায়ত গ্লুকোজ উৎপন্ন কৰে অক্সিজেন উৎপন্ন কৰে আৰু পানী উৎপন্ন কৰে মানে এটা আমাৰ ৰিয়েকশনে আছে হয়নে কিতাপত দি আছে ৰিয়েকশনটো বিক্ৰিয়াটো কাৰ্বন মনোক্সাইড প্লাছ পানী শ্বেতসাৰ প্লাছ পানী কাৰ্বন ডাই অক্সাইড প্লাছ অক্সিজেন কাৰ্বন ডাই অক্সাইড প্লাছ পানী হয়নে যে উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত সূৰ্যৰ পোহৰৰ উপস্থিতিত
পত্ৰহৰিতৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিতৰ দ্বাৰা গ্লুকোজ অক্সিজেন আৰু পানী উৎপন্ন কৰে। গ্লুকোজ অক্সিজেন আৰু পানী উৎপন্ন কৰে, হয়নে? এনেকুৱা ৰিয়েকশ্যন এটা আছিল নে নাই, হয়নে? এনেকুৱা এটা ৰিয়েকশ্যন কিন্তু আছিল। কাৰ্বন ডাই অক্সাইড প্লাছ পানী হ'ব আমাৰ এনচাৰ। চ' ইয়াতে এই জায়গাখিনিত কাৰ্বন ডাই অক্সাইড আৰু পানী বহিব। এই জায়গাখিনিত কি বহিব? কাৰ্বন ডাই অক্সাইড আৰু পানী বহিব। নেক্সট অগ্নাশয় ৰসত থকা প্ৰটিন বিশ্লেষী উৎকেচকবিধ হ'ল। অগ্নাশয় ৰসত থকা প্ৰটিন বিশ্লেষী উৎকেচকবিধ হ'ল অগ্নাশয়। অগ্নাশয় বুজি পোৱা নাই? অগ্নাশয় গ্ৰন্থি। এই অগ্নাশয় গ্ৰন্থিয়ে যিটো ৰস নিঃসৰণ কৰে তাক কোৱা হয় অগ্নাশয় ৰস। অগ্নাশয় ৰসত থকা প্ৰটিন বিশ্লেষী উৎকেচকবিধ কি হ'ব? ট্ৰিপচিন, পেপচিন, লাইপেজ, এমাইলেজ। ওকে, চ' ইয়াৰ এনচাৰ আমাৰ কি হ'ব জানানে? ট্ৰিপচিন হ'ব। যে ট্ৰিপচিনে কি কৰে? ট্ৰিপচিন কি হয়? প্ৰটিন বিশ্লেষী উৎকেচক হয়। ট্ৰিপচিন কি হয়? প্ৰটিন বিশ্লেষী উৎকেচক হয়। ওকে, নেক্সট কুৱেশ্যন চোৱা। শ্বসন এটা প্ৰক্ৰিয়া য'ত এ নাম্বাৰ শক্তি মুকলি হয় আৰু এটিপি হিচাপে সঞ্চিত হয়। এডিপি হিচাপে শক্তি সঞ্চিত হৈ থাকে। কোনো পধ্যেই শক্তি মুকলি নহয়, শক্তি ব্যৱহৃত হয়। চোৱা, এই দুটা অপশ্যন এনেকুৱা লাগি আছে যে নহয়, হয়নে? এডিপিটো আমি পোৱা নাই, আমি কি পাইছোঁ? এটিপি। চ' শ্বসন এটা প্ৰক্ৰিয়া য'ত শক্তি মুকলি হয়, মানে কি শক্তি উৎপাদন হয় আৰু এই শক্তিখিনি এটিপি ৰূপে সঞ্চিত হৈ থাকে। এই শক্তিখিনি এটিপি ৰূপে সঞ্চিত হৈ থাকে, হয়নে? চ' ইয়াৰ কাৰেক্ট এনচাৰটো আমাৰ কি হ'ব লাগে? অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যন আমি কৰিছোঁ। চোৱা, পত্ৰৰন্ধ্ৰ খোল খোৱা আৰু বন্ধ হোৱাৰ কাৰণ হ'ল যে পত্ৰৰন্ধ্ৰ যিবিলাক গছৰ বা উদ্ভিদৰ পাত থাকে তাতে মানে কিছুমান ফুটা থাকে, হয়নে? কিছুমান সৰু সৰু বিন্ধা থাকে, কিছু ফুটা থাকে, যাক পত্ৰৰন্ধ্ৰ বা পাতৰ ফুটা বুলি কোৱা হয়। যে কোষৰ ভিতৰত গেছৰ উচ্চ চাপ, ৰক্ষী কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ পানীৰ গতি, ৰক্ষী কোষত পোহৰৰ উদ্দীপক, ৰক্ষী কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ CO2ৰ প্ৰসাৰণ, হয়। চ' আমি মনত ৰাখিবলগীয়া জানাই, এইটো তোমাৰ কি হয়? এই যিটো চিত্ৰ দেখা পাইছা সেইটো আমাৰ কি হয়? পত্ৰৰন্ধ্ৰ হয়। এইটো আমাৰ কি হয়? পত্ৰৰন্ধ্ৰ হয়। অ'কে, পত্ৰৰন্ধ্ৰ হয়। আৰু ইয়াতে কিছুমান কোষ থাকে যাক গাৰ্ড চেল বা ৰক্ষী কোষ বুলি কোৱা হয়। যাক গাৰ্ড চেল বা ৰক্ষী কোষ বুলি কোৱা হয়। অ'কে, চ' এই পত্ৰৰন্ধ্ৰ খোল খোৱা মানে পত্ৰৰন্ধ্ৰটো অপেন হোৱা আৰু ক্ল'জ হোৱা কিয় হয় জানানে? ৰক্ষী কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ পানীৰ গতি, যিবিলাক ৰক্ষী কোষ বা যিবিলাক গাৰ্ড চেল থাকে তাৰ ভিতৰলৈ আৰু বাহিৰলৈ পানীৰ গতি হ'বৰ কাৰণে পত্ৰৰন্ধ্ৰটো কি হয়? আমাৰ খোল খাই যায়। এই পাতৰ বিন্ধাবোৰ কি হৈ যায়? খোল খাই যায়। অ'কে, ঠিক আছে। নেক্সট চোৱা, একবাৰ লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা, কোনো টেনশ্যন নাই। অ'কে, চোৱা, উদ্ভিদৰ দেহৰ পৰা উলিয়াই নিদিয়া কৈছে কিন্তু দেই, উলিয়াই নিদিয়া বৰ্জিত পদাৰ্থটো হ'ল যে উদ্ভিদৰ মানে যিকোনো প্ৰাণী হওক উদ্ভিদে হওক বৰ্জিত পদাৰ্থ কি কৰে যে বাহিৰলৈ উলিয়াই দিয়ে, হয়নে? কিন্তু উদ্ভিদৰ দেহৰ পৰা উলিয়াই নিদিয়া বৰ্জিত পদাৰ্থ হ'ল যে উদ্ভিদে কোনটো পদাৰ্থ দেহৰ পৰা বাহিৰলৈ উলিয়াই নিদিয়ে। 1 নম্বৰ আছে ৰেজিন আৰু আঠা, 2 নম্বৰ আছে তোমাৰ ইউৰিয়া, 3 নম্বৰ আছে শুকান পাত, 4 নম্বৰ আছে অতিৰিক্ত পানী। চ' মনত ৰাখিবা যে এই চোৱা ৰেজিন আৰু আঠা যিটো আছে নহয়, এই এনেকুৱা উদ্ভিদ চাবা যে ইয়াতে তোমাৰ এনেকুৱা গছৰ
গছত কি হয় তোমাৰ কাণ্ডত এনেকুৱা আঠা লাগি থাকে হয়নে, এনেকুৱা আঠা আঠা বিজলুৱা পদাৰ্থ লাগি থাকে আৰু সেইবোৰক তোমাৰ ইয়াতে দেখুওৱা হৈছে হয়নে, ৰেজিনাৰ আঠা দেখুওৱা হৈছে। চ' মনত ৰাখিবা যে উদ্ভিদৰ ইউৰিয়া নামৰ পদাৰ্থটো উদ্ভিদৰ দেহৰ পৰা উলিয়াই নিদিয়ে। ইউৰিয়া নামৰ পদাৰ্থটো উদ্ভিদৰ দেহৰ পৰা উলিয়াই নিদিয়ে। ঠিক আছে, হ'ব। ওকে, নেক্সট কুৱেশ্যন চাম আমি। ওকে, নেক্সট কুৱেশ্যন চাম আমি কি দি আছে আমাৰ। নেক্সট কুৱেশ্যন, এটা এটা সহজ কুৱেশ্যন দেই। মানুহৰ পাকস্থলীৰ ৰসত থকা এচিডটো হ'ল HCl হাইড্ৰক্লৰিক এচিড, HNO3 নাইট্ৰিক এচিড, লঘু ছালফিউৰিক এচিড, পটাছিয়াম ক্লৰাইড হয়নে। চ' আমি জানো সকলোৱে যে মানুহৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে, মানুহৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে হয়নে, এইটো আমি জানো, সকলোৱে জানো যে মানুহৰ দেহত কি থাকে, হাইড্ৰক্লৰিক এচিড থাকে, মানুহৰ পাকস্থলীত কি থাকে, হাইড্ৰক্লৰিক এচিড থাকে। ওকে, নেক্সট কোষৰ শক্তিৰ ভঁৰাল। কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয়? কোষপৰশ, কোষকেন্দ্ৰ, পত্ৰশৰীত, মাইটকণ্ড্ৰিয়া। আমি কৈছোঁ নহয়, এইটো ভিডিঅ'তে কৈছোঁ যে মাইটকণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি কোৱা হয় হয়নে। মাইটকণ্ড্ৰিয়াক কি বুলি কোৱা হয়? শক্তিৰ ভঁৰাল বুলি কোৱা হয়। ঠিক আছে, ওকে ওকে, নেক্সট চোৱা। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন কৰে। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন কৰে জাইলেম। ফ্লোয়েমে কৰে খাদ্যৰ সংবহন হয়নে, খাদ্যৰ পৰিবহন বা খাদ্যৰ সংবহন কৰে। চ' উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন কৰে জাইলেম। কলাই কৰে। পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু বন্ধ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰে। পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু বন্ধ হোৱাৰ কাৰ্য কোনে কৰে? যে পাতৰ যিবিলাক সৰু সৰু বিন্ধা আছে যাৰ মাজেৰে পানীৰ পৰিবহন হয়, ইহঁতৰ মুকলি কৰা আৰু বন্ধ হোৱা কাৰ্য কণ্ট্ৰল কৰে কোনে, নিয়ন্ত্ৰণ কৰে কোনে? উপচৰ্ময়, বাতৰন্ধ্ৰই, পত্ৰৰন্ধ্ৰই নহয়, কি হ'ব? ৰক্ষীকোষ বা গাৰ্ড চেল। ৰক্ষীকোষক কি বুলি কোৱা হয় জানে? গাৰ্ড চেল বুলি কোৱা হয়। গাৰ্ড চেল, এই গাৰ্ড চেলে এই ৰক্ষীকোষে কি কৰে? আমাৰ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু বন্ধ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰে। ওকে, নেক্সট কুৱেশ্যন আমি যাব পাৰোঁ। ওকে, চোৱা। মানুহৰ হৃদপিণ্ড মানে হয় হাৰ্ট হয়নে। হৃদপিণ্ড কি হয়? হাৰ্ট। মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে? মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে হয়নে। মানুহৰ হৃদপিণ্ডৰ কেইটা কোঠালি থাকে? 4টা থাকে নহয়। দুটা কি অলিন্দ আৰু দুটা কি নিলয়। এই দুটা অলিন্দ থাকে তোমাৰ সু অলিন্দ আৰু বাহু অলিন্দ, আৰু দুটা নিলয় থাকে সু নিলয় আৰু বাহু নিলয়। ইয়াৰে ভিতৰত তোমাৰ অশুদ্ধ তেজ, য'ত অক্সিজেন নাই, অক্সিজেন নথকা তেজ কোনটো কোঠালিত থাকে? ইয়াৰ আনচাৰটো আমাৰ কি হ'ব? সু অলিন্দ হয়নে। সু অলিন্দত কি থাকে? আমাৰ অশুদ্ধ তেজ থাকে। ওকে, সু অলিন্দত আমাৰ কি থাকে? অশুদ্ধ তেজ থাকে। ওকে, নেক্সট চোৱা। বাঘৰ ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্যৰ তুলনাত হৰিণৰ ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য বেছি। ওকে, চোৱা। বাঘ কি হয়? মাংসভোজী হয়। হৰিণ কি হয়? তৃণভোজী হয়। বাঘৰ ক্ষুদ্ৰান্তৰটো তোমাৰ সৰু হয়, কিন্তু হৰিণৰ ক্ষুদ্ৰান্তৰটো কি হয়? তোমাৰ ডাঙৰ হয়। ইয়াৰ কাৰণ কি হ'ব পাৰে? খাদ্য গ্ৰহণৰ প্ৰণালী, খাদ্য খোৱাৰ প্ৰকাৰ, মানে ভক্ষণ মানে খোৱা হয়নে, অন্ত্ৰত ভিলাইৰ উপস্থিতি বা অনুপস্থিতি,
পাচন উৎসেচকৰ উপস্থিতি বা অনুপস্থিতি হয়নে কি হয় তোমাৰ ইয়াৰ আনসাৰ তোমাৰ কি হ'ব খাদ্য গ্ৰহণৰ প্ৰণালী যে বাঘৰ ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্যৰ তুলনাত হৰিণৰ ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য বেছি ইয়াৰ কাৰণ কি খাদ্য গ্ৰহণৰ প্ৰণালী হয়নে ওকে চোৱা এই হৰিণে কি খায় তৃণ মানে উদ্ভিদ খায় হয়নে এই উদ্ভিদত কি থাকে জানে সেলুলোজ নামৰ পদাৰ্থ থাকে যিবিলাক হজম হওঁতে তোমাৰ কি হয় অলপমান প্ৰব্লেম হয় যাৰ কাৰণে ইহঁতৰ ক্ষুদ্ৰান্তটো অলপমান ডাঙৰ লাগে যাতে ইমানখিনি জায়গা পায় তেওঁলোকে যাতে এই সেলুলোজখিনি হজম হয় এই সেলুলোজখিনি কি হয় হজম হয় বা ইয়াৰ পচন ঘটে যাৰ কাৰণে তোমাৰ হৰিণৰ ক্ষুদ্ৰান্ত দৈৰ্ঘ্য তোমাৰ কি হৈ যায় বেছি হৈ যায় ওকে হৰিণৰ ক্ষুদ্ৰান্ত দৈৰ্ঘ্য কি হয় বেছি হৈ যায় এনসাৰ তোমাৰ কি হ'ব মনত ৰাখিবা খাদ্য গ্ৰহণৰ প্ৰণালী হয়নে নেক্সট কোৱেশ্চন চোৱা কি কৈছে যে পেটৰ ভিতৰত অন্ত আৱৰণ খলক তলৰ কোনটোৱে হাইড্ৰক্লৰিক এচিডৰ পৰা সুৰক্ষা দিয়ে চোৱা এইটো যদি আমাৰ পাকস্থলী হয় এই পাকস্থলীত কি থাকে আমাৰ HCl হাইড্ৰক্লৰিক এচিড থাকে তেন্তে এটা কথা লক্ষ্য কৰিছানে যে হাইড্ৰক্লৰিক এচিড যদি থাকে তেনেহলে আমাৰ এই পাকস্থলীত যেটো ওয়াল থাকে যেখন বেৰ থাকে হয়নে যেখন আমাৰ কি থাকে বেৰ থাকে ওয়াল থাকে সেইখনটো নষ্ট হ'ব পাৰে সেইখনটো পুৰি যাব পাৰে হাইড্ৰক্লৰিক এচিডৰ কাৰণে তেনেহলে কি উপায় আছে ইয়াৰ উপায় আছে কি জানা ইয়াতে এক শ্লেষ্মা নামৰ আৱৰণ থাকে শ্লেষ্মা বা ইয়াক মিউকাছ ইংলিছত মিউকাছ বুলি কোৱা হয় মিউকাছ নামৰ এটা আৱৰণ থাকে এই আৱৰণটোৱে শ্লেষ্মা নামৰ আৱৰণটোৱে হাইড্ৰক্লৰিক এচিডৰ পৰা আমাৰ পেটক কি কৰে বা অন্ত আৱৰণখনক কি কৰে ৰক্ষা কৰে হয়নে ওকে চোৱা এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈ যায় গোটেইকেইটা ইম্পৰ্টেন্ট হয় তাৰ ভিতৰত অলপমান বেছি আৰু কম আছে নহয় নেক্সট দিনৰ তুলনাত ৰাতি উদ্ভিদে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি কিয় হয় দিনৰ তুলনাত ৰাতি উদ্ভিদে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি কাৰণ দিনৰ ভাগত ইয়াৰ উৎপাদন নহয় দিনৰ ভাগত ই উদ্ভিদৰ পাতত জমা হয় উৎপাদিত বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড দিনৰ ভাগত সালোক সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰা হয় ইয়েস উদ্ভিদে দিনত সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰে সালোক সংশ্লেষণ কৰে আৰু এই সালোক সংশ্লেষণখিনি কাৰ্বন ডাই অক্সাইড কি হয় ব্যৱহাৰ হয় কিন্তু ৰাতি সূৰ্যৰ পোহৰ নাই গতিকে সালোক সংশ্লেষণ কৰিব নোৱাৰে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে যাৰ কাৰণে উৎপাদিত বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড দিনৰ ভাগত সালোক সংশ্লেষণৰ বাবে ব্যৱহাৰ হয় বুলি কৈছে সো এইটো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব কিহৰ কাৰণে দিনৰ তুলনাত ৰাতি উদ্ভিদে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি কাৰণ এইটো আমাৰ হ'ব আনসাৰ ওকে এইটো আমাৰ কি হৈ যাব আনসাৰ ওকে সো নেক্সট হপাত শ্বসনৰ লগতে অপাত শ্বসনত কোষ পৰশত গ্লুকোজ ভাঙি প্ৰথম অৱস্থাত তলৰ কোনটো অণু উৎপাদন হয় ল্যাকটিক এসিড ক'ত থাকে নো দৈত থাকে হয়নে কাৰ্বন ডাই অক্সাইড ইথানল আৰু পাইৰুভেট ওকে সো মনত ৰাখিব লাগিব যে এটা অপচনো মানে এনেকুৱা লাগা নাই যে আনসাৰ হ'ব হয়নে কিন্তু পাইৰুভেট হ'ব আমাৰ ইয়াৰ আনসাৰ যে হপাত শ্বসনৰ লগতে অপাত শ্বসনত কোষৰ পৰশত গ্লুকোজ ভাঙি প্ৰথম অৱস্থাত তলৰ কোনটো অণু উৎপাদন হয় পাইৰুভেট উৎপাদন হয় ওকে পাইৰুভেট উৎপাদন হয় সো এইকেইটা আমাৰ আছিলে কোৱেশ্চন প্ৰায় আমি 30টা মান কোৱেশ্চন কৰিলো হয়নে প্ৰায় আমি 30টা মান কোৱেশ্চন কৰিলো যে মানে 30টা বহুত কোৱেশ্চন হয় ঠিক আছে 30টা বহুত কোৱেশ্চন হয় আৰু ইয়াৰ আগতে 10-15টা মান কৰিছো গতিকে এইটো চেপ্টাৰৰ পৰা কমসে কম 40টা কোৱেশ্চন আমি কৰিলো সো এইখিনি পঢ়িলে এনেকুৱা লাগে যে হৈ যাব পাৰে ঠিক আছে সো এইটো ভিডিও ইয়াতে সামৰি নিছে ওকে